Hello everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 22nd এপ্ৰিলৰ নিউজপেপাৰ এনালাইসিস। এতিয়া চাওঁ হম 22nd এপ্ৰিলৰ কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XGIS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSE বাবে ক্লাसेस য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ লৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেন্টৰশ্বিপ, কম্প্ৰিহেনসিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট সিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব, কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনসাৰ ৰাইটিঙত ফ'কাছ কৰা হ'ব। আৰু আমাৰ যিমানখিনি বেচেছ থাকিব সেইখিনি স্মল সাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্সনেলি এটেনশন দিব পাৰো। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XGIS একাডেমীৰ লগত এই নাম্বাৰটোত। এতিয়া আহক আমি ফাৰ্ষ্ট আৰ্টিকলটোৰ ফালে আগবাঢ়ো। ফাৰ্ষ্ট আৰ্টিকলটোৰ টাইটেলটো হৈছে জাপান opens doors to global arms market in a sense of its post-war pacifist policy। এই আৰ্টিকলটোৰ মেইন আৰ্গুমেন্টলৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব জাপানৰ এটা ট্ৰানজিশন হৈছে। কি ট্ৰানজিশন হৈছে? জাপানৰ যি পলিচি আছিলে পেচিফিজমৰ পৰা এতিয়া প্ৰ'এক্টিভ কন্ট্ৰিবিউশন টু পিছলৈ মুভ হৈছে। আৰু ইয়াৰ প্ৰাইমেৰী ড্ৰাইভাৰটো হৈছে যে যি আমাৰ এতিয়া ৱৰ্ল্ডত সিকিউৰিটি ডিটেৰিয়ৰেশ্যন হৈছে, যেনেকৈ ধৰক ইষ্ট এছিয়াৰ এনভাইৰনমেন্ট ডিটেৰিয়ৰেট হৈছে, লগতে চাইনাৰ যিটো মেৰিটাইম এছাৰ্টিভনেছ সেইটো বাঢ়িবলৈ ধৰিছে আৰু নৰ্থ কোৰিয়াৰ নিউক্লিয়াৰ প্ৰভোকেশ্যন এইখিনি বাঢ়িবলৈ ধৰিছে। গতিকে জাপানেও নিজৰ পলিচি সলনি কৰিবলৈ বাধ্য হৈছে। ইয়াৰ ছাপৰ্টিং এভিডেন্স হিচাপে ফাৰ্ষ্ট পইণ্টত লিখা আছে ষ্ট্ৰেটেজিক গ্ৰথ। এই যিটো ডিফেন্স ইণ্ডাষ্ট্ৰি আছে সেইটো ওৱান অফ 17 ষ্ট্ৰেটেজিক চেক্টৰ হয় ফৰ ইকনমিক ৰিভাইটেলাইজেশ্যন। নেক্সট পইণ্টত ইয়াত কালেক্টিভ চিকিউৰিটিৰ কথা লিখা আছে যে আৰ্গুমেন্টত কৈছে যে কোনো কাণ্ট্ৰিয়ে অকলে পিচ মেইনটেইন কৰিব নোৱাৰে। গতিকে সেইটোৱে জাষ্টিফাই কৰে যে এটা আমি নেটৱৰ্ক বিল্ড কৰিব লাগে ডিফেন্স পাৰ্টনাৰৰ কাৰণে। অষ্ট্ৰেলিয়া, USA এটচেট্ৰা ইয়াত লিখা আছে এইবিলাকৰ উদাহৰণ। নেক্সট ইকনমিক ভাইবিলিটিৰ কথা কোৱা হৈছে যে যিখিনি এক্সপৰ্ট বেন আছিলে সেইখিনি লিফ্ট কৰা হৈছে আৰু সেইটোৱে জাপানিজ ফাৰ্মক এলাউ কৰিছে টু এচিভ ইকনমিজ অফ scale, reducing the cost of equipment for their own self-defense forces. ইয়াত কাউন্টাৰ আৰ্গুমেন্টছো দিয়া হৈছে। কনষ্টিটিউচনেল ইৰোজনৰ কথা ইয়াত লিখা হৈছে। ক্ৰিটিক্সে আৰ্গিউ কৰিছে যে এই যিটো পলিচি সেইটোৱে বাইপাছ কৰিছে দ্য স্পিৰিট অফ আৰ্টিকল 9 without a formal amendment. Next ইয়াত কাউন্টাৰ আৰ্গুমেন্টটো হৈছে আৰ্মছ ৰেচ। বেজিঙে এইটো কথা কৈছে যে এইটো এটা নিউ মিলিটাৰিলিজিম হয় যিটোৱে সাজেষ্ট কৰিছে যে এইটোৱে কি কৰিব পাৰে সেই পলিচিটোৱে ৰিজিয়নটোৰ বিল্ড আপ খিনি ডিষ্টেবিলাইজেশ্যন কৰিব পাৰে, ৰিজিয়নটো ডিষ্টেবিলাইজ কৰিব পাৰে যদি নিউ মিলিটাৰিজিম আহে জাপানত। এই আৰ্টিকলটো ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে প্ৰিডেটৰ লিডাৰ্ছ seek to impose new world order says amnesty। এমনেষ্টি হৈছে এটা ইণ্টাৰগভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন হয় আৰু তাৰ ছেক্ৰেটাৰী জেনেৰেলে এই কথাটো কৈছে। এতিয়া মেইন আৰ্গুমেন্টলৈ যদি আমি আহো তেতিয়া দেখা পাম যে আমাৰ যিটো গ্লোবেল অৰ্ডাৰ হৈছে সেইটো ট্ৰানজিশন হোৱা দেখা গৈছে। আগতে ৰুল বেছ চিষ্টেম এটা আছিলে, এতিয়া পাৱাৰ বেছ চিষ্টেমলৈ পৰিৱৰ্তন হৈছে আৰু লিড কোনে লৈছে? যিমানখিনি ডমিনেণ্ট ষ্টেট আছে সেইখিনিয়ে লিড লৈছে, কাৰণ তেওঁলোকে ইণ্টাৰনেশ্যনেল যিমানখিনি অৰ্গেনাইজেশ্যন আছে সেইখিনি ডেষ্ট্ৰাকশ্যন কৰিছে আৰু সেইবিলাকক ডেষ্ট্ৰয় কৰি নিজৰ পলিটিকেল গেইনৰ কাৰণে ব্যৱহাৰ কৰিছে। নেক্সট ইয়াত পইণ্টটো লিখা আছে ক্ৰাইচিছ অফ মাল্টিলেটাৰেলিজিম। যি পোষ্ট ৱৰ্ল্ড ৱাৰ টুৰ পাছত ফ্ৰেমৱৰ্ক সজা হৈছিল, UN চাৰ্টাৰ, জেনেভা কনভেনশ্যন, এইবিলাক এক্টিভলি ডিছমেণ্টেল কৰা হৈছে। কিহৰ জৰিয়তে? তাৰ যিখিনিয়ে এইখিনি পাৱাৰটো হোল্ড কৰিছিলে বা এইখিনি মেইনটেইন কৰাৰ প্ৰমিছ কৰিছিলে সেইখিনিয়ে নিজৰ পাৱাৰৰ জৰিয়তে সেইখিনি ডিছমেণ্টেল কৰিছে সেই অৰ্গেনাইজেশ্যন বিলাক। নেক্সট পইণ্টত আছে দ্য মৰেল কম্পাছ ডেফিচিট। ডিপ্ল'মেচি এতিয়া কি হৈ গৈছে? ৰিপ্লেচ হৈ গৈছে বাই ৱাৰ এণ্ড ইকনমিক ডমিনেশ্যন। এইটোৱে কি সাজেষ্ট কৰিছে যে এটা শিফ্ট আহিছে টুৱাৰ্ড ৰিয়েল পলিটিক্স য'ত মাইট ইজ ৰাইট, মানে যাৰ পাৱাৰ আছে সিয়ে ৰাইট হ'ব। সেইটোৱে চুপাৰচিড কৰিছে এথিকেল কনচিডাৰেশ্যনক। নেক্সট পইণ্টত লিখা আছে গ্লোবেল কাৱাৰ্ডিছ এপিজমেণ্ট। এটা চিগনিফিকেণ্ট ক্ৰিটিচিজম ইয়াত কি কৰিছে? যিমানখিনি মিডল পাৱাৰ আছে, পাৰ্টিকুলাৰলি যিমানখিনি ইউৰোপিয়ান নেশ্যনছ আছে সেইবিলাকক ক্ৰিটিচাইজ কৰিছে যে আমি সেইখিনি ৰুল বেছ যে মেইনটেইন কৰিব পৰা নাই অৰ্গেনাইজেশ্যনখিনি, সেইকাৰণে ইউৰোপিয়ান নেশ্যনখিনিক ক্ৰিটিচাইজ কৰা হৈছে। নেক্সট পইণ্টত লিখা আছে চিলেক্টিভ একাউণ্টেবিলিটি, য'ত কি কৰা হৈছে ৱেষ্টাৰ্ণ পাৱাৰ আৰু ৰাছিয়াই
ক্ৰিটিচাইজ কৰা হৈছে ডাইৰেক্ট এগ্ৰেছনৰ কাৰণে চাইনাই এতিয়া নিজৰ ডিসক্ৰিট ইনফ্লুৱেন্স কিহৰ জৰিয়তে কৰিছে নন ডেমক্ৰেটিক যিমানখিনি ৰিজেক্টছ আছে লাইক ম্যানমাৰৰ জুণ্টা সেইবিলাকক ছাপোৰ্ট কৰি নিজৰ ইনফ্লুৱেন্স আনিবলৈ চেষ্টা কৰিছে টু সিকিউৰ ইটস ইণ্টাৰেষ্ট চাইনাৰ ইণ্টাৰেষ্ট সিকিউৰ কৰিবলৈ এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article title to hoise SBI seeks review of SC verdict bearing use of spectrum as an asset in IBC proceeding. এই আৰ্টিকলটোত আমি দুটা কাৰণৰ কথা ভালকে জানিব লাগিব ফাৰ্স্ট টু হৈছে স্পেক্ট্ৰাম মানে হৈছে এটা ৰেঞ্জ অফ ইলেক্ট্ৰমেগনেটিক ৰেডিঅ' ফ্ৰিকুৱেন্সিজ যিটো কমিউনিকেশ্যনৰ কাৰণে ইউজ কৰা হয় এইটো এটা ইনভিজিবল এয়াৰ ৱেভছ হয় যিটোৱে ডাটা কেৰি কৰে ফৰ মোবাইল ফোন এতিয়া আইবিসি মানে কি আইবিসি সম্পূৰ্ণ নামটো হৈছে ইনসলভেন্সি এণ্ড বেংক্ৰাপসি কোড এটো এটা 2016 ৰ ৰোল হয় ল হয় সৰি এটো জৰিয়তে কি কৰে যদি কোনোবা এটা কোম্পানীয়ে ডেট ক্লিয়াৰ কৰিব নোৱাৰে তেনেহলে ক্ৰেডিটৰে কেনেকে সেই ডেটখিনি উলিয়াব পাৰিব সেই কোম্পানীটোৰ পৰা সেইটো কোনে ৰেগুলেট কৰে এই লটোৱে ৰেগুলেট কৰে কিহৰ জৰিয়তে যে সেই কোম্পানী যিমানখিনি এছেট আছে সেইখিনি বিক্ৰী কৰি যাতে সেইখিনি লিকুইডেট কৰি পেলাই সেইখিনি ক্ৰেডিটৰক দিয়ে এটা ইয়াত কি কৈছে আইবিসি ৰুলত সুপ্ৰিম কোৰ্টে ভাৰ্ডিক্ট এটা শুনাইছে কি শুনাইছে যে নন অনাৰশিপ ক্লজৰ কথা ইয়াত কোৱা হৈছে কোৰ্টে এটো ৰুল কৈছে যে টেলিকম সাৰ্ভিস যিমানখিনি কোম্পানী আছে যি আমাৰ মোবাইল নেটৱৰ্ক প্ৰভাইড কৰে সেইখিনি স্পেক্ট্ৰামটো ওন নকৰে মানে যিখিনি ৰেডিঅ' এক্টিভ যিমানখিনি ৰেডিঅ' ইলেক্ট্ৰমেগনেটিক যিমানখিনি ৰেডিঅ' এক্টিভ ৱেভ আছে সেইখিনি ওন নকৰে সেইখিনি লাইসেন্সৰ জৰিয়তেহে সেইখিনি প্ৰচেছ কৰি থাকে গতিকে এইখিনি এই টেলিকম সাৰ্ভিস কোম্পানী কি হয় নহয় ব্যক্তিগত সম্পত্তি নহয় বুলি কৈছে নেক্সট ইয়াত এক্সক্লুজন ফ্ৰম আইবিসি কথা কৈছে এই যেটো সেকশন 18 আছে আইবিসি হেতু জৰিয়তে কি কোৱা হৈছে যে এটা ৰেজুলেশ্যন প্ৰফেশনালে অকল হেতু এসেট খিনিহে কন্ট্ৰোল কৰিব পাৰিব গতিকে যিহেতু টেলিকম কোম্পানীয়ে স্পেক্ট্ৰাম খিনি ওন নকৰে গতিকে সেইখিনি কি কৰিব নোৱাৰে সেইখিনি আমি কি কৰিব নোৱাৰো লিকুইডেট কৰিব নোৱাৰো বা যদি ডেটৰ কাৰণে সেইখিনি কি কৰিব পৰা নাই জব্দ কৰিব পৰা নহয় লৈ যাব পৰা নহয় বা বেলেগক ক্ৰেডিটৰে সেইখিনি স্পেক্ট্ৰাম লৈ বেলেগক বিক্ৰী কৰিব নোৱাৰে বা ক্ৰেডিটৰে নিজে লব নোৱাৰে ইয়াত ফাৰ্স্ট নেক্সট পইণ্টটো ইয়াত কন্ডিশনাল প্ৰিভিলেজৰ কথা কোৱা হৈছে কোৰ্টে এটো এমফাসাইজ কৰিছে যে এই যেটো গ্ৰান্ট অফ স্পেক্ট্ৰাম আছে হেতু ৰিভোকেবল প্ৰিভিলেজ হয় যদি কোম্পানীয়ে পেমেন্ট দিবলৈ ফেল কৰে পেমেন্ট ফেল হয় তেওঁলোকে হেতু সুবিধাৰ পৰা বঞ্চিত হয় এটা ইয়াত কাউন্টাৰ আৰ্গুমেন্ট এসবিআই নিচিনা লেন্ডাৰ বিলাকে দিছে তেওঁলোকে ফাৰ্স্ট পইণ্টত কি কৈছে ইয়াত এসেট ভ্যালু ইৰোজনৰ কথা কৈছে বেংকে এটো আৰ্গুমেন্ট দিছে যে স্পেক্ট্ৰাম হৈছে মোস্ট ভ্যালুয়েবল এসেট যদি হেতু ডেট কালেকশনৰ কাৰণে হে স্পেক্ট্ৰামটো এসেট হিচাপে গণ্য কৰিব নোৱাৰে তেনেহলে কি হ'ব পাব্লিক সেক্টৰ বেংক বিলাকৰ লছ হ'ব বুলি কৈছে নেক্সট ইয়াত ফাইনান্সিয়েল ৰিস্কৰ কথা কৈছে যদি স্পেক্ট্ৰাম ইউজ কৰিব নোৱাৰি কোলাটাৰেল হিচাপে বা বিক্ৰী কৰিবলৈ নোৱাৰি টু ৰিকভাৰ লোনছ তেতিয়া বেংকে হেজিটেট কৰিব পাছত টেলিকম কোম্পানী লোন দিবলৈ নেক্সট ইয়াত অপাৰেশনাল কন্টিনিউটি কথা কোৱা হৈছে যে এই স্পেক্ট্ৰামটো ট্ৰান্সফাৰ কৰিব নোৱাৰে হেতু এবিলিটি যেতিয়া নাথাকে এটা নতুন বায়াৰৰ তেতিয়া ইনসলভেন্সি বা ব্যাংকৰাপ কোম্পানী সাৰ্ভিসবোৰ সিম্পলি কি হৈ যাব ভেনিছ হৈ যাব নাইকিয়া হৈ যাব আৰু হেতুৱে কনজিউমাৰক হাৰ্ট কৰিব বুলি কৈছে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to was the understanding Satyization and its relevance in contemporary India. It is Satyization মানে কি Satyization মানে হৈছে এটা distinct process যেটো popularize কোনে কৰিছে হাৰমান বুলকে কৰিছিল যত কমিউনিটি warrior lifestyle টো adopt কৰে structural lifestyle টো adopt কৰে আৰু তাৰ জৰিয়তে তেওঁলোকৰ হিষ্ট্ৰী যিমানখিনি হৈ আছে তেওঁ হিষ্ট্ৰীৰ জৰিয়তে তেওঁলোকৰ পলিটিক্যাল আৰু ইন্ডিভিজুৱেল আইডেন্টিটি ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰে এতিয়া মেইন আৰ্গুমেন্ট যদি আপোনালোকে আহে তেতিয়া দেখা পাব যে ৰিসেন্ট যেটো চাৰ্জ আছে সেলিব্ৰেটিং ৰিজিয়নেল ওয়াৰিয়ৰ আইকন বিলাকক আমাৰ সেলিব্ৰেট কৰি থকা হৈছে হেতু এটা মিয়াৰলি এটা কালচাৰেল ৰিভাইভেল নহয় এটো এটা ষ্ট্ৰেটেজিক পলিটিক্যাল টুল বুলি কৈছে এটো কি ইউটিলাইজ কৰিছে যে সাত্ৰিয়াইজেশনৰ জৰিয়তে আমি কি কৰিব পাৰো ডাইভাৰ্স কাষ্ট আইডেন্টিটিৰ যেটো গ্যাপ আছে সেইখিনি ব্ৰিজ কৰিব পাৰো এটা আৰু ইউনিফাইড হিন্দু পলিটিক্যাল আইডেন্টিটি ক্ৰিয়েট কৰিব পাৰে
নেক্সট ইয়াত কি পইণ্টছ কিটা লেখা হৈছে ফাৰ্ষ্টত আইডেন্টিটি ৰিকনষ্ট্ৰাকচন কমিউনিটিজ লাইক ৰাজবাহাৰ য'ত মানে হিৰো হিচাপে কাক মনা হয় সুহেলদেৱ বা আহোমৰ আমাৰ যেনেকে লাচিত বৰফুকন আছে তেওঁলোকক ৰিইন্টিগ্ৰেট কৰা হৈছে নেশ্যনেল হিৰো হিচাপে বা ৱাৰিয়ৰ হিচাপে আৰু সেইটোৱে কি কৰিছে সেই নেৰেটিভটো ক্ৰিয়েশ্যনৰ জৰিয়তে সেই ছাত্ৰীয়াইজেশ্যন কৰিবলৈ চেষ্টা কৰা হৈছে নেক্সট পইণ্টটো লেজিটিমেচি থ্ৰু হিষ্ট্ৰীৰ কথা কৈছে এই যিমানখিনি ফিগাৰ আছে হিৰো ফিগাৰ বা ৱাৰিয়ৰ যিমানখিনি ফিগাৰ আছে সেইখিনি ইউজ কৰা হৈছে আৰু পলিটিকেল অৰ্গেনাইজেশ্যনে যিমানখিনি মাৰ্জিনেলাইজ আৰু মিডিল ক্লাছ গ্ৰুপ আছে সেইবিলাকক এটা চেন্স অফ আইডেন্টিটি দিবলৈ সক্ষম হৈছে বা ক্ষত্ৰিয় প্ৰাইডটো দিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে কি কেনেকৈ সজোৱা হৈছে যে ষ্টেক হোল্ডাৰ্ছ ইন দ্য ডিফেন্স অফ দ্য ফেথ নেক্সট ইয়াত ডুৱেল প্ৰচেছৰ কথা কোৱা হৈছে এই যিটো ফেনমেনা আছে সেইটো ৱৰ্কছ ফ্ৰম বিলো মানে কাষ্ট ক্লেইমিং হায়াৰ ষ্টেটাছ যিমানখিনি কাষ্টক এতিয়া ধৰক আহোমক সেই লাচিত বৰফুকনক কি কৰা হয় ৱাৰিয়ৰ হিচাপে ঘোষণা কৰা হয় হিৰো হিচাপে তেওঁলোকক সেই হিষ্ট্ৰীটো ক্লেইম কৰি হায়াৰ ষ্টেটাছ ক্লেইম কৰিব তেওঁলোকৰ সেই জাতিটোৱে আৰু এবভৰ পৰা কি হ'ব পলিটিকেল এলিটছখিনিয়ে ভেলিডেট কৰি দিব যে ভোট বেংকৰ কাৰণে যে সেইখিনি আমি এনেকুৱা এজন হিৰক আপোনালোকৰ জাতিৰ এনেকুৱা এজন হিৰক চেলিব্ৰেট কৰিছোঁ আপোনালোকে আমাক ভোট দিয়ক মানে ভোট বেংক এটা তেওঁলোকে ক্ৰিয়েট কৰি ল'ব পাৰে নেক্সট ইয়াত পাৰ্চিষ্টেন্স অফ কাষ্টৰ কথা কোৱা হৈছে ৰাদাৰ দেন এবলিচিং কাষ্ট এইবিলাকে কি কৰিছে দিছ চেলিব্ৰেশ্যনছ মডাৰ্ণাইজিং সেই কাষ্টক মডাৰ্ণাইজ কৰা হৈছে আৰু এই কাষ্টবিলাকক কি কৰা হৈছে এক্টিভ ভেহিকল হিচাপে ক্ৰিয়েট কৰা হৈছে ফৰ পলিটিকেল মোবাইলাইজেশ্যন এই আৰ্টিকলটোত ইমানেই আছে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে অন দ্য য়শৱন্ত বৰ্মা প্ৰুভছ ফিউচাৰ এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টটোলৈ যদি আপোনালোকে আহে তেতিয়া ইয়াত লিখা আছে যে জাজে তেতিয়া ৰেজিগনেশ্যন দিব পাৰে নাই যেতিয়া তেওঁৰ ওপৰত এটা ষ্টেটিউটৰী এনকুৱাৰী চলি থাকে ফাৰ্ষ্ট ইয়াত পইণ্টত লিখা হৈছে দ্য একাউণ্টেবিলিটি আৰ্গুমেণ্ট জি মোহন গোপালে এইটো আৰ্গিউ কৰিছে যে যিটো এনকুৱাৰী চলি থাকে সেইটো পাব্লিক গুডৰ কাৰণে হয় পাব্লিকৰ ভালৰ কাৰণে হয় আৰু চিটিজেনে এইটো ৰাইট থাকে যে সেই জাজজন কি হয় গিল্টি হয় নে নহয় একচুৱেলি গতিকে তেওঁ ৰেজিগনেশ্যন দিয়াৰ পাছতো সেই যিটো কি হয় এনকুৱাৰী চলি থাকে সেইটো চলি থাকিব লাগিব নেক্সট ডাইকটমি অফ দ্য প্ৰচেছৰ কথা কোৱা হৈছে এই আৰ্টিকলটো এইটো হাইলাইট কৰিছে যিটো ইনভেষ্টিগেশ্যন মানে হৈছে ট্ৰুথ চিকিং প্ৰচেছ আৰু ৰিমুভেল মানে হৈছে পলিটিকেল একশ্যন যিটো লেজিছলেচাৰে কৰে গতিকে ৰিমুভেল ইম্পচিবল হ'ব যদিহে ডিউ টু ৰেজিগনেশ্যন যদিহে ট্ৰুথ চেকিং পাৰ্ট কেন এণ্ড শুড ৰিচ ইট লজিকেল কনক্লুজন যে লজিকেল কনক্লুজন এটা পাবগে পাৰে নে নাই ইনভেষ্টিগেশ্যনটোৱে সেইটো বিচাৰিব লাগিব ৰেজিগনেশ্যনৰ পাছতো মানে ৰেজিগনেশ্যনে সেইটো কি কৰিব ইম্পচিবল কৰি দিব নেক্সট ইয়াত এস্কেপ হেডছ প্ৰব্লেমৰ কথা কৈছে যদিহে ৰেজিগনেশ্যন দিয়া হয় এনকুৱাৰীটো বন্ধ কৰি দিয়া হয় আৰু সেইটো এনকুৱাৰীটো বন্ধ হৈ যোৱাৰ লগে লগে সেইটো কিল হৈ যায় এইটো সঁচাটো আমি জানিবলৈ নাপাওঁ আৰু এইটো কি কৰিব লাগে সেই এনকুৱাৰীটো শেষ হোৱালৈকে ৰৈ দিব লাগে যে যাতে সেই জাজজনে সেই যিমানখিনি প্ৰচেছ পষ্ট ৰিটায়াৰমেণ্টৰ বেনিফিট পেঞ্চন পায় সেইখিনি পায় বা তেওঁ গিল্টি হয় নে নহয় সেইটো প্ৰমাণ হৈ যাব পাৰে নেক্সট ইয়াত কাউণ্টাৰ আৰ্গুমেণ্ট এটাও দিয়া হৈছে 2011 প্ৰেচিডেণ্টৰ পৰা ফৰ্মাৰ ভিপি হামিদ আনচাৰীয়ে এইটো ভিউ কৰিছে যে এজন জাজে যদি অফিচটো ত্যাগ কৰে তেনেহ'লে তেওঁৰ ওপৰত এনকুৱাৰী কৰি পেলাই ৰিজাইন কৰা বা তেওঁক ৰিমুভ কৰাৰ প্ৰচেছটো একেবাৰে ব্যৰ্থ প্ৰচেছ বুলি কৈছে কাৰণ সেইটো চলি থাকিলে তেওঁ ৰিজাইন দিয়াৰ পিছত সেইটো বাদ দিব লাগে কাৰণ এনকুৱাৰী প্ৰচেছটোত বহুত কিক হৈ থাকে ষ্টেট ৰিচৰ্চ সোমাই থাকে গতিকে সেইখিনি লোকচান হোৱাৰ পৰা বাচি যাব এতিয়া এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে চেলেঞ্জেছ ফৰ ইণ্ডিয়াছ ইনফৰ্মেল আৰ্বান ৱৰ্কফৰ্চ এতিয়া কি হৈছে এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টটোলৈ যদি আপোনালোকে আহে তেতিয়া দেখা পাব আমাৰ ইণ্ডিয়ান চিটিবিলাকত এটা ট্ৰানজিশ্যন দেখা গৈছে কিহৰ ট্ৰানজিশ্যন দেখা গৈছে এতিয়া ইঞ্জিন অফ গ্ৰথতকৈ এইটো চিটিজ চাইটছ অফ চাৰ্ভাইভেল হৈ পৰিছে ইণ্ডিয়া চিটিবিলাক ইয়াত এটা চিফ্ট দেখা গৈছে য'ত বাৰ্গেনিং পাৱাৰ কি হৈছে ইৰোড হোৱা দেখা পোৱা গৈছে আৰু এইটোৱে কি কৰিছে আমাৰ আৰ্বান যিটো এক্সিষ্টেঞ্চ আমাৰ মানুহৰ কাৰণে বা আৰ্বান ৱৰ্কফৰ্চৰ কাৰণে আৰ্বান পপুলেশ্যনৰ কাৰণে চিটিখন এক্সপেঞ্চিভ কৰি তুলিছে যিমানখিনি আমাৰ এতিয়া চিটিয়ে কেনেকৈ ব্যৱহাৰ কৰিছে মাৰ্কেট ফেচিলিটৰ হিচাপে নিজকে দেখুৱাইছে ৰাডাৰ দেন প্ৰভাইডাৰ অফ ৰাইট এতিয়া
কি পইণ্ট কেইটা যদি আমি চাওঁ তেতিয়া দেখা পাম ইয়াত শিফট ইন প্ৰডাকশ্যনৰ কথা কোৱা হৈছে চিটিজ যিখিনি আছে সেইখিনি ফৰ্মেল ইণ্ডাষ্ট্ৰিয়েল বা মেনুফেকচাৰিং চাইটৰ পৰা মুভ এৱে কৰি মানে সলনি হয় কি হৈ গৈছে এতিয়া মুম্বাই নিচিনা চিটিখিনি সলনি হয় ফ্ৰেগমেণ্টেড ছাৰ্ভিচেছ বা ইনফৰ্মেল লেবাৰ ছেক্টৰলৈ পৰিৱৰ্তন হৈছে লেবাৰ থকা ঠাইলৈ পৰিৱৰ্তন হৈছে নেক্সট পইণ্টত লিখা আছে ইৰোজন অফ ৰাইটছ যিমানখিনি বেছিক ছাৰ্ভিচ আছে লাইক ৱাটাৰ হেল্থ সেইখিনি শিফট হৈ গৈছে সেইখিনি ৰাইট বেছড নহয় এতিয়া ৰাইট বেছড হৈ গৈছে নিড বেছতকৈ or user free models next rent trap কথা কোৱা হৈছে এটা cities খিনি ৰেন্টৰ কাৰণে বহুত এক্সপেন্সিভ হৈ গৈছে গতিকে আৰবান পপুলেশ্যনে সেইখিনি কি কৰিব নোৱাৰা হৈছে এফৰ্ড কৰিব নোৱাৰা হৈছে ফাইনান্সিয়েল এক্সক্লুজনৰ কথাও কোৱা হৈছে lack of collateral force আছে or যিমানখিনি পপুলেশ্যন আছে সেইখিনিয়ে কি কৰিছে মানি লেণ্ডাৰৰ ওচৰলৈ বেছিকৈ যাবলৈ ধৰিছে সেইটো মানি লেণ্ডাৰ প্ৰিডেটৰ হৈ গৈছে গতিকে সেইটো এটা ক্ৰনিক ডেটৰ সৃষ্টি কৰিছে এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোত ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে ইণ্ডিয়া আফ্ৰিকা সামিট টু ফ'কাছ অন ডেভেলপমেণ্ট ইনিচিয়েটিভছ এই আৰ্টিকেলটোৰ টাইটেলটো দেখি গম পাইছে ইণ্ডিয়া আৰু আফ্ৰিকাৰ ডেভেলপমেণ্ট ইনিচিয়েটিভৰ ফালে আগবাঢ়িছে মেইন আৰ্গুমেণ্টটোলৈ আপোনালোকে যদি আহে তেতিয়া দেখা পাব ইয়াৰ যিটো কাৰেণ্ট ডিছক'ৰ্চ আছে সেইটো ট্ৰানজিশ্যন হোৱা দেখা গৈছে ইণ্ডিয়া আৰু আফ্ৰিকাৰ যিটো ৰিলেশ্যন আছে সেইটো শিফট হৈছে ডোনাৰ ৰিচিপিয়েণ্ট মডেলতকৈ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপৰ ফালে এতিয়া আগবাঢ়িছে ফাৰ্ষ্ট পইণ্টত ইয়াত লিখা আছে দ্য শিফট ফ্ৰম ক্ৰেডিট টু ইনভেষ্টমেণ্ট এতিয়া যিখিনি আমাৰ গ্ৰয়িং কনচেনচাছ কিহৰ ফালে বৃদ্ধি কি হৈছে গ্ৰয়িং কনচেনচাছ এটা হৈছে কি ট্ৰেডিশ্যনেল যিটো আমাৰ লাইন অফ ক্ৰেডিট চিষ্টেম আছিলে সেইটোৱে এতিয়া তাৰ এপিলটো কি হৈছে লুজ হৈছে সেইটো হেৰুৱাবলৈ ধৰিছে এতিয়া লাইন অফ ক্ৰেডিট মানে কি লাইন অফ ক্ৰেডিট মানে হৈছে এটা সফ্ট লোন হয় সেইটো ইণ্ডিয়ান গভৰ্ণমেণ্টে দিয়ে ডেভেলপিং কাণ্ট্ৰিজ বিলাকক এটা লো ইণ্টাৰেষ্ট আৰু সেইটো সেই ফাণ্ডখিনি কিহৰ কাৰণে ইউজ কৰা হয় ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টৰ কাৰণে ইউজ কৰা হয় এতিয়া কিন্তু সেইখিনি সেইটোৰ ভেলিউ কমি গৈছে আফ্ৰিকাৰ যিমানখিনি নেশ্যন আছে সেইখিনি কি প্ৰিফাৰ কৰে FDI প্ৰিফাৰ কৰে FDI মানে হৈছে ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট এটা ইনভেষ্টমেণ্ট হয় যিটো কোনে প্ৰভাইড কৰে ফাৰ্ম বা ইণ্ডিভিজুৱেলে যিটো প্ৰভাইড কৰে এখন কাণ্ট্ৰিক কি কৰিবলৈ যাতে বিজনেছ ইণ্টাৰেষ্ট কি হৈ থাকে বিজনেছ ইণ্টাৰেষ্টৰ কাৰণে সেইখিনি পইচা তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰি দিয়ে সেই কাণ্ট্ৰিখনত গতিকে FDI এতিয়া বেছি ইণ্টাৰেষ্ট হোৱা দেখা পোৱা যায় আফ্ৰিকান কাণ্ট্ৰিবোৰৰ সেইটোৱে কি সিগনেল দিছে যে ইণ্ডিয়াৰ যিমানখিনি প্ৰাইভেট ছেক্টৰ আছে সেইটোৱে নেক্সট ফেজ অফ এংগেজমেণ্ট এটা লিড কৰিব নেক্সট ইয়াত লিখা হৈছে ৰিলায়েবিলিটি অফ আফ্ৰিকান ছাপ্লাই চেইনছ এতিয়া আমাৰ যিহেতু আফ্ৰিকাত কনফ্লিক্ট চলিয়ে থাকে গতিকে কণ্টিনেণ্টখন ষ্টেবল নহয় যদিও এইখন ক্ৰিটিকেল মিনাৰেলৰ এটা চ'ৰ্চ হয় গতিকে আমি যিমানখিনি ক্ৰিটিকেল মিনাৰেল আমি আফ্ৰিকাৰ কাণ্ট্ৰি ক্ষেত্ৰত আমি আফ্ৰিকাৰ লগত এটা ৰিলেশ্যন ৰাখিব পাৰোঁ কাৰণ মিডল ইষ্ট এতিয়া কি হৈছে ভলেটাইল কণ্ডিশ্যনত আছে নেক্সট ইয়াত ইমপ্লিমেণ্টেশ্যন গেপৰ কথা কোৱা হৈছে ক্ৰিটিক এটাই কি দেখুৱাইছে যে ইণ্ডিয়াৰ যিমানখিনি ইমপ্লিমেণ্ট আছে অনলি 40% কমিটমেণ্টহে কৰিব পাৰে গতিকে সেই ডেলিভাৰী গেপটো ইছেঞ্চিয়েল হয় ইণ্ডিয়াৰ ক্ৰেডিবিলিটিৰ কাৰণে নেক্সট ইয়াত লিখা আছে ইনষ্টিটিউচনেল প্ৰেজেঞ্চ ইণ্ডিয়া এতিয়া নিজৰ প্ৰেজেঞ্চটো ইনষ্টিটিউচনেলাইজ কৰিবলৈ বিচাৰিছে আফ্ৰিকাত যেনেকৈ ইয়াত উদাহৰণ এটা দেখা গৈছে এডুকেশ্যনেল ইনষ্টিটিউট খুলিবলৈ এডুকেশ্যনৰ কেম্পাছ খুলিবলৈ ধৰিছে যেনেকৈ IIT মাদ্ৰাছৰ এটা কেম্পাছ আছে জাঞ্জিবাৰত এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়ো নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে গভৰ্ণমেণ্ট মুড ষ্ট্ৰিক্টাৰ নৰ্মছ ফৰ কণ্টেণ্ট জেনেৰেটেড ইউজিং AI এই আৰ্টিকেলটোৰ মেইন আৰ্গুমেণ্টলৈ যদি আপোনালোকে আহে ইয়াত দেখা পাব ইয়াত প্ৰথমতে দ্য মেণ্ডেট ফৰ কণ্টিনিউৱাছ লেভেলিঙৰ কথা কোৱা হৈছে এই যিমানখিনি আমাৰ AI কণ্টেণ্ট ক্ৰিয়েট কৰে সেইখিনি যে AI কণ্টেণ্ট ক্ৰিয়েট কৰে তাৰ এটা লেভেল থাকিব লাগে সেইখিনি অকল ৱাটাৰমাৰ্ক থাকিলে সেইটো ভিজিবল নহ'ব পাৰে গতিকে কি কৰিব লাগে AI কণ্টেণ্টত কি কৰিব লাগে এটা মাৰ্ক থাকিব লাগে বুলি সেইটো মেণ্ডেটৰী কৰি দিছে নেক্সট ইয়াত ইনক্লুজন অফ ইণ্ডিপেণ্ডেণ্ট নিউ ক্ৰিয়েটৰৰ কথা কৈছে যিখিনি IT ৰুল আছে যে AI কণ্টেণ্টত থাকিব লাগিব এটা ষ্টিকাৰ থাকিব লাগিব বা এটা লেবেল থাকিব লাগিব সেইটো অকল ইণ্ডিপেণ্ডেণ্ট ক্ৰিয়েটৰৰ ক্ষেত্ৰতো লাগু হয় সেই কথাটো লিগেল ষ্টেটাছ অফ এডভাইজৰিজৰ কথা কোৱা হৈছে এই প্ৰপ'জেলটোৱে আমাৰ মিনিষ্ট্ৰিয়েল যিমানখিনি এডভাইজৰিজ আছে গাইডলাইনছ আছে সেইখিনি লিগেলি বাইণ্ডিং কৰি দিয়ে ফৰ ইণ্টাৰমেডিয়েৰিজ গভৰ্ণমেণ্টে কি কৈছে যে এই যিটো ৰেপিড ৰেছপন্স আছে সেইটোৱে ইমাৰ্জিং যিমানখিনি থ্ৰেটছ আছে লাইক ভাইৰেল ডিফেক্ট সেইখিনি
প্ৰটেক্ট সেইখিনি কি কৰিব যে সেইখিনি এক্সপ'জ কৰাত সহায় কৰিব উইদাউট ৱেইটিং ফৰ লেন্থি লেজিসলেচাৰ প্ৰচেছ চিভিল ছ'চাইটি কাউণ্টাৰ আৰ্গুমেণ্টৰ কথা ইয়াত দিয়া হৈছে যে এইটো এক্সিকিউটিভ অভাৰৰিচ হয় এই যিটো লেভেলৰ কথা কোৱা হৈছে সেইটো কথা পাৰ্লিয়ামেণ্টত আলোচনা হোৱাই নাই এনে কি কৰা হৈছে এইটো যেটো আইটি এক্ট আছে 2000 খন তাত ইনক্লুড কৰা হৈছে গতিকে ইয়াক এক্সিকিউটিভ অভাৰৰিচ হিচাপে চোৱা হৈছে এই আৰ্টিকলটো মানে আসলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article title to has SC directs committee to formulate plan for disabled friendly prison. এতিয়া ইয়াত কি কোৱা হৈছে আমাৰ যেটো প্ৰিজনৰ সিস্টেম বা ইমপ্ৰিজনমেন্ট হয় হেতু অকল আমাৰ লিবাৰ্টিটোহে ৰেস্ট্ৰিক্ট কৰে আমাৰ যিমানখিনি হিউম্যান ডিগনিটি থাকে বা ফান্ডামেন্টাল ৰাইটস থাকে সেইখিনি ৰেস্ট্ৰিক্ট কৰিব নোৱাৰে সেই তেনেকে ডিসেবল পাৰ্সনৰ ক্ষেত্ৰটো তেওঁলোকৰ লিবাৰ্টি ৰেস্ট্ৰিক্ট কৰিব পাৰিব কিন্তু হিউম্যান ডিগনিটি আৰু ফান্ডামেন্টাল ৰাইটস তেওঁলোকৰ থাকিব লাগিব প্ৰিজনতো ফাৰ্স্ট পইণ্টটো ইয়াত দ্য ইনভিজিবল প্ৰিজনৰ কথা কোৱা হৈছে এই আৰ্টিকলটো এটো আৰ্গু কৰিছে যে এই কাৰেন্ট যেটো প্ৰিজন মেনুৱেল হয় বা ইনফ্ৰাষ্ট্ৰাকচাৰ হয় হেতুৱে যিখন ডিসেবল পাৰ্সনৰ যিমানখিনি স্পেসিফিক নিড থাকে সেইখিনি কি কৰে ইগনোৰ কৰে গতিকে ইনহিউম্যান কন্ডিশন এটা তেওঁলোকৰ কাৰণে ক্ৰিয়েট কৰা হয় নেক্সট পইণ্টত ইয়াত লিখা আছে সিকিউৰিটি ভাৰ্সেস accessibility এটা মেজৰ পইণ্ট ইয়াত দেখুৱা হৈছে প্ৰিজনৰ সিকিউৰিটিও থাকিব লাগিব আৰু ডিসেবিলিটি এক্সেসও থাকিব লাগিব যাতে এটো এক্সকিউজ দিব নোৱাৰে যে সিকিউৰিটিৰ কাৰণে আমি সেইখিনি সুবিধা ৰখা নাই নেক্সট ইয়াত লিখা হৈছে একাউন্টেবিলিটি ফৰ এবিউজ তা কোৰ্টে এটো এমফাসাইজ কৰিছে যে অফিচিয়াল খিনি ইমিউন নহয় কোনো অফিচাৰ ইমিউন নহয় যদি ডিসেবল পাৰ্সন কোনোবাই এবিউজ কৰে তেনেহলে আৰপিডব্লিউডি একখনৰ জৰিয়তে তেওঁলোকক শাস্তি দিয়া হ'ব নেক্সট ইয়াত লিখা আছে ইনষ্টিটিউশনাল এক্সপানশন কোৰ্টে এটো এক্সপান্ড কৰিছে যে এক্সিস্টিং যিমানখিনি যিখন কমিটি থাকে প্ৰিজনৰ সেইখনৰ স্কোপটো বঢ়াই দিয়া হ'ব কাৰণ প্ৰিজন ৰিফৰ্মৰ আমাৰ প্ৰয়োজন হৈছে আৰু হেতু অকল পুলিচে আনিব নোৱাৰে হেতুত কি লাগিব আমাৰ এটা সোশ্যাল জাস্টিস ইস্যু হয় গতিকে পুলিচে হেতু আনিব নোৱাৰে হেতু সমাজৰ তাত কন্ট্ৰিবিউশন লাগিব হেতু নেসেসিটেড আমাৰ প্ৰয়োজনীয় হৈ গৈছে আৰু তাত ডিপাৰ্টমেন্ট অফ এম্পাৱাৰমেন্ট অফ পাৰ্সন উইথ ডিসেবিলিটি ইনভলভ থাকিব এই আৰ্টিকলটো ইমানেই আছিল এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে যাম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে এ ইয়েৰ অন ফ্ৰম পেহেলগাম ট্ৰেকিং দ্য সিকিউৰিটি শিফট পেহেলগাম এটাকৰ এক বছৰ হৈ গ'ল তাৰ পিছত আমাৰ সিকিউৰিটি শিফট হোৱা দেখা পোৱা গৈছে আগতে হোল্ডিং দা ৰড এটো যেটো মানে আমাৰ ট্ৰানজিট কৰিডৰখিনি প্ৰটেক্ট কৰাৰ আমাৰ এটা সিকিউৰিটি সিস্টেম আছিল এতিয়া কি হৈছে এটো চেঞ্জ হৈ পেলাই হোল্ডিং দা ৰিচ মানে এতিয়া হাই টেৰাইনত যিমানখিনি ইনফিল্ট্ৰেশন ৰুটস থাকে বা ৰিমোট মিডোজ থাকে সেইখিনিকো আমাৰ সিকিউৰিটি প্ৰভাইড কৰা হয় Supporting evidence হিচাপে ফাৰ্স্ট পইণ্টটো ইয়াত লিখা আছে ষ্ট্ৰাকচাৰেল শিফটৰ কথা এস্টাবলিশ ইয়াত কি কৰা হৈছে হাই টেৰাইনত 43 টা আমাৰ টেম্পৰাৰী অপাৰেটিং বেসেস ক্ৰিয়েট কৰা হৈছে 3000 পৰা 9000 ফিটৰ ওপৰত আৰু হেতুৱে কি ডিনাই কৰে যে আমাৰ যিমানখিনি মিলিটেন্টৰ টেৰাইনৰ এডভান্টেজ আছে সেইখিনি এতিয়া ডিনাই কৰিব সেইখিনি ইমান সুবিধা লব নোৱাৰে নেক্সট পইণ্টটো লিখা আছে টেকনলজিক্যাল ইন্টিগ্ৰেশন ইয়াত কিছুমান টেকনলজিও ইনভলভ এড কৰা হৈছে যেনেকৈ ফেচিয়েল ৰিকগনিশন ডিভাইস ড্ৰোনছ আধাৰ লিংক ডাটাবেস সেইখিনি ইনক্লুড কৰা হৈছে ফৰ over 50,000 workers in the tourism sector. Next year point likha hoise operational success or kotha operation Mahadevor kotha yat mention kora hoise aru hetu ki korise dismantle korise jetu doctor module ase as evidence of precise intelligence back strikes with minimal collateral damage. Next counter argument yat duta dia hoise first to hoise the intelligence leg যদিও টেক সায়েন্স আছে আমাৰ হিউম্যান ইন্টেলিজেন্স আছে তথাপিও আমাৰ যেহেতু তাত ডেন্স ফৰেষ্ট আছে ঘন হাবি আছে হেতু সিলেক্ট হৈ যায় কাৰণ তাত ঠিক কেনপি দেখা পোৱা যায় আৰু হেতু এডভান্টেজ কি হল মিলিটেন্ট গ্ৰুপে লব পাৰে নেক্সট ইয়াত বেটল অফ উইচৰ কথা কোৱা হৈছে এক্সটাৰ্নাল যিমানখিনি এক্টৰ আছে পাকিস্তানৰ নিচিনা সেইখিনি এতিয়াও মোটিভেট হৈ আছে গতিকে তেওঁলোকৰ পৰা কনস্ট্যান্ট হেবিলাকৰ এক্সটাৰ্নাল এক্টৰৰ পৰা এটা কনস্ট্যান্ট প্ৰেছাৰ আছে যে আমাৰ ওপৰত এট্ৰেক্ট কৰিব নেকি সেই কাৰণে আমি সিকিউৰিটিটো ষ্ট্ৰিক্ট কৰিব লগা হয় হাই টেৰাইনটো এতিয়া সিকিউৰিটি কি কৰা হৈছে শিফট কৰা হৈছে সেই এৰিয়াত এই আৰ্টিকলটো ইমানেই আছিল আজিৰ ভিডিওটো নিমানেই আছিল আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিওসমূহ পাই থাকিবলৈ বিচাৰে তেনেহলে আমাৰ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰক থ্যাংক ইউ